নমস্কাৰ মই ৰীতা আজি এটা সুন্দৰ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিলো ভিডিঅ'ৰ মাধ্যমেৰে মই জনাব বিচাৰো যে সঠিক আৰম্ভণি হলে কিবা এটা দিশত সঠিক ফল পোৱা যায় আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক কম আপোনালোকৰ দিনটো কিদৰে শুদ্ধভাৱেৰে সঠিকভাৱেৰে যদি আপোনালোকে আৰম্ভ কৰে জীৱনৰ সঠিক সুন্দৰ ফল পাব পাৰিব তাৰ আগতে মই ক'ব বিচাৰো আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'লৈ আহিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন যাব আৰু লাইক কমেন্ট কৰি দিব আপোনালোকৰ লাইক কমেন্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ আৰু লগতে আশা ৰাখিছো আপোনালোকে কমেন্ট কৰি নিজৰ পৰিচয়টো দাঙি ধৰিব আপোনালোকৰ লগত চিনাকি হ'বলৈ মন যায় বলক ভিডিঅ'ৰ মাজলৈ যাওঁ কিদৰে সঠিকভাৱেৰে নিজৰ জীৱনটো আগুৱাই নিব প্ৰথমতে এটা কথা ক'ব বিচাৰিছো এটা আলৌকিক এটা এক্সপেৰিয়েন্স আপোনালোকে লাইফত কৰিব পাৰিব আলৌকিক শব্দটো শুনিলেই ভাল লাগে নহয় জানো আমি সঠিকভাৱে যদি আমাৰ দিনটো আমি আৰম্ভ কৰিব বিচাৰো তেনেহলে আমি ৰাতি তাৰ দিহাটো কৰি ৰাখিব লাগিব যেতিয়া আমি ৰাতি ভাত পানী খাই শুবলৈ যাম আমি ভাত পানী খোৱাৰ পিছত শুবলৈ যোৱাৰ আগত নিশ্চয় সকলোৱে পৰিষ্কাৰ হৈ লয় মুখ হাত ধুই মেলি ব্ৰাছ কৰি একদম পৰিষ্কাৰকৈ বিচনাত উঠি আপোনালোকে এটা সংকল্প ল'ব যে ব্ৰহ্ম মুহূৰ্তত মই উঠিব লাগিব আমাৰ সফলতা বা দিনটোৰ শুদ্ধ আৰম্ভণি আমি ব্ৰহ্ম মুহূৰ্তত উঠাটো বহুত সুন্দৰ প্ৰভাৱ আমি লাইফত দেখিবলৈ পাম অতি সোনকালে তো যদি ব্ৰহ্ম মুহূৰ্তত আপোনালোকৰ কাৰোবাৰ মানে কি অটোমেটিকলি নিজৰ চকু মেল খায় আপোনালোকে কেনেকৈ সেই টাইমটো স্পেন্ড কৰে আপোনালোকে জানে তথাপিও মই আজি মোৰ অভিজ্ঞতাৰ পৰা কিছু কথা ক'ব বিচাৰিছো তো আপোনালোকে যদি মেল খাই চকু এইটো এটা বিশ্বব্ৰহ্মাণ্ডৰ ইউনিভাৰ্চৰ এটা গুড চাইন হয় আপোনালোকৰ জীৱনত শীঘ্ৰে পৰিৱৰ্তন আহিবলৈ বিচাৰি আছে তো আপোনালোকৰ জীৱনত পৰিৱৰ্তন হ'বই তো আপোনালোকে যদি চকু মেল নাখায় তেনেহলে আপোনালোকে মোবাইলত এলাৰ্ম লগাব পাৰিব নতুবা আলৌকিক সেই উপায়টো কৰি চাব পাৰিব আপোনালোকে ৰাতি যেতিয়া খোৱা বিচনাত যাব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ শুদ্ধ অন্তৰে ভগৱানক প্ৰাৰ্থনা কৰি চাব মই কিন্তু এদিনতে মই সেই প্ৰমাণটো পাইছিলো তো তেওঁক এটা প্ৰাৰ্থনা কৰিব সেই প্ৰভু মোক মানে কি যিটো ব্ৰহ্ম মুহূৰ্তৰ সময়ত আপুনি মোক জগাই দিব মোক সেই সময়ত উঠি আপোনাৰ লগত অলপ কথা হ'ব বিচাৰো আপোনাক মানে কি আৰাধনা মানে মনত পেলাব বিচাৰো দিনটোৰ এটা সুন্দৰভাৱে আৰম্ভণি কৰিবলৈ সেই মুহূৰ্তকণ এটা ব্ৰহ্ম মুহূৰ্ত সময়কণ মই শুই পেলাই কটাব নিবিচাৰো মোৰ জীৱনৰ সঠিক আৰম্ভণি কৰিব বিচাৰো প্ৰভু তুমি মোক জগাই দিবা আৰু তেনেকে প্ৰণাম কৰিলে নিশ্চয় আপোনাক সেই ব্ৰহ্ম মুহূৰ্তত তেখেতে জগাই দিবই আৰু এইটো যেন প্ৰমাণিত হয় এইটো আলৌকিক এটা শক্তি আছে আপুনি শুদ্ধ অন্তৰে কৰিব কিন্তু কোনো তাত ডাউট নাৰাখিব সন্দেহ ভাৱেৰে নকৰিব প্ৰাৰ্থনা ভগৱানক প্ৰাৰ্থনা কৰিলে সেইটো আমি সন্দেহ ভাৱ আনিব নালাগে কিন্তু এদিনতে ৰিজাল্ট পায় সেইটো আৰু যেতিয়া অটোমেটিকলি চকুকেইটা মেল খাই যাব আপোনাৰ নিজেই কিবা এটা ভাল লাগিব আৰু উঠি পেলাই কি কৰিব যেতিয়া চকু মেল খাব উঠি পেলাই আপোনালোকে বহি পেলাই পোনপ্ৰথমে কৰিবলগীয়া কামটো কি জানেনে যিটো আপোনালোকে নিজৰ হাতখন কৰ মানে হাতখন দৰ্শন কৰিব লাগে এভাগ মন্ত্ৰ মাতিব লাগে যেতিয়া দৰ্শন কৰিব আমাৰ হাতৰ যেতিয়া আগৰ অংশত আমি বসতি কোন কৰে জানেনে লক্ষ্মী মধ্যত সৰস্বতী আৰু মূলত গোবিন্দ মানে বিষ্ণু সেইকাৰণে আমি কৰখন মানে নিজৰ হাত দুখন এনেকে চাই পেলাই ক'ব লাগে কৰকে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী হাতখনত চাব লাগিব কৰ বুলি টু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম আৰু যেতিয়া আমি কৈ থাকিম আমি কৰৰ আগত মানে লক্ষ্মী ফটোখন ভিজুৱেলাইজেশ্যন কল্পনা শক্তিৰে আমি চাব লাগিব চাই পেলাই যে লক্ষ্মী মায়ে আমাক আশীৰ্বাদ দি আছে পুৰা ধন বৰষি আছে আমাৰ ওপৰত সেই ফটোখন আমি কল্পনা কৰিব লাগিব মধ্য সৰস্বতী মাকো আমি কল্পনা দৃষ্টিৰে চাব লাগিব যে সৰস্বতী মাক দৰ্শন কৰিব পাৰিছো বুলি মনৰ দৃষ্টিৰে আৰু চাই পেলাই সৰস্বতী মায়ে আমাক বাক্য বচনেৰে জ্ঞান বুদ্ধিৰে দিনটো সুন্দৰকৈ আগুৱাই যাবলৈ সহায় কৰে তাত আমাক সহায় কৰিব লাগিব তো আমি সৰস্বতী মা মানে কি প্ৰাৰ্থনা কৰি তেওঁৰ ফটোখন চাবলৈ মানে কি
চেষ্টা কৰিব লাগিব আৰু মূলতে থাকে গোবিন্দ মানে বিষ্ণুৰ ফটোখন আমি ভিজুৱেলাইজেশ্যন কল্পনা শক্তিৰে চাব লাগিব তাৰপিছত হাতখন এনেকে মোহাৰি দি নিজৰ মুখমণ্ডললৈকে 3বাৰ এনেকে ঘঁহিয়াই দিব এনেকে তাৰপিছতে আপোনালোকে কি কৰিব জানেনে মানুহে হার পালে নিশ্চয় বাথৰুম বাহিৰত যাব মন যায় মানে যাবলগীয়া হয় তো আপোনালোকে যেতিয়া ঈশ্বৰৰ পৰা ভৰিখন তলত আমাৰ পৃথিৱী ধৰিত্ৰী মাক আইক দিব বসুমতী আইক দিব বাওঁ ভৰিখনে সদায় নিজৰ দিনটো আৰম্ভণি কৰিব লাগে বাওঁ ভৰিখন প্ৰথমতে দিব তাৰপিছতে সু ভৰিখন পেলাব আৰু তাত এটা প্ৰণাম কৰিহে আপোনালোকে দিব দিনটো আমি ভৰ তেওঁৰ ওপৰত দিয়ে চলিম ন তেওঁক আমি এটা প্ৰাৰ্থনা কৰিব সেই বসুমতী আই তোমাৰ পৰতে দিনটো ভৰ দি চলিম তুমি দায় দুখ নধৰিবা তুমি আশীৰ্বাদ কৰিবা নিজৰ মনৰ পৰা যি মন যায় আপুনি তেনেকে এটা প্ৰাৰ্থনা কৰি পেলাই বাহিৰত যাব বা বাথৰুম কৰি পেলাই আকাশখন দৰ্শন কৰিব তাৰপিছত খিৰিকী মেলি দিব বা নিজৰ বাহিৰত অকণ ওলাই যাই পেলাই আকাশখন দৰ্শন কৰি আকাশলৈ চাই পেলাই ইউনিভাৰ্ছক আপুনি কব যে সেই ইউনিভাৰ্ছ আজি মই কি বিশ্বব্ৰহ্মাণ্ড আজি দিনটো মানে মই উপনীত হোৱাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ আৰু আজি দিনটো মই এনেকৈ মই পাৰ কৰাম এনেকুৱা দিন মই লাইফত ফাৰ্ষ্ট টাইম মই পাৰ কৰাম বুলি মোৰ দৃঢ় বিশ্বাস হৈছে এনেকুৱা এটা সুন্দৰ মানে দিন মানে তুমি মোৰ কাৰণে গিফ্ট কৰিবা আজি মই মানে দৃঢ় বিশ্বাস এনেকুৱা এটা সুন্দৰ অপৰচুনিটিয়ে ভৰপূৰ চাৰিওগুণৰ পৰা মানে মোৰ সুখ সমৃদ্ধিৰে ভৰপূৰ এটা দিন মই যিটো দিন মই কেতিয়াও মই পাৰ কৰা নাই এনেকুৱা এটা দিন আজি মোৰ হ'বলৈ গৈ আছে বহুত বহুত ধন্যবাদ আৰু যি মন যায় আপুনি ইউনিভাৰ্ছৰ লগত কথোপকথন কৰিব পাৰে যি ক'বলগীয়া আছে তাৰপিছত লাষ্ট টাইমত ক'ব আপোনাৰ মৰমৰ অতিকৈ মৰমৰ ছোৱালীজনী প্ৰণামটো গ্ৰহণ কৰিব সেই কল্প অকণমান ইউনিভাৰ্ছৰ লগত থেংক ইউ ক'ব গ্ৰেটিটিউড ক'ব মনৰ যি কথা আছে অকণমান পাতিবলৈ জাষ্ট ভিতৰলৈ আহিব আপোনালোকে লিভিং ৰুমত বহিব পাৰে বা বিচনাটো বহিব পাৰে বহি পেলাই তাৰ পিছৰ কামটো কি কৰিব আপোনালোকে অকণমান ইনহিল এক্সিল মানে উশাহটো দীঘলকৈ টানি দিব একদম নাভিলৈকে আকৌ লাহে লাহে এৰি দিব তেনেকে কেইবাৰমান কৰি পেলাই নৰ্মেলি আপোনালোকে উশাহটো মানে কি এটা উশাহটোৰ ওপৰত মানে দৃষ্টিগোচৰ কৰি কেইবাৰমান মানে তাতে কাউণ্টিং কৰিব যেনেকে নৰ্মেল প্ৰথমতে দীঘলকৈ 5বাৰ 6বাৰমান ল'ব আকৌ মুখৰে লাহেকৈ এৰি দিব যেনেকে 5-10বাৰমান মিনিমাম কৰিলে হ'ব তাৰপিছত নৰ্মেল উশাহ আপুনি কেইবাৰ ল'ব পাৰিছে কেইবাৰ এৰিব পাৰিছে জাষ্ট নাকৰ উশাহটো ল'লে এটা ঠাণ্ডা হাৱা যায় বা এৰি দিলে অকণমান গৰম যে ভাৱটো এনেকুৱা ইয়াত লাগে তো সেইটো ফিল কৰিব অকণমান 5-10 মিনিট কিমান পাৰে আপোনালোকৰ উশাহটো নিশাহটোৰ লগত অকণমান টাইম কটাব যদি মানে মনটো বেলেগলৈ যায়গৈ অকণমান কাউণ্ট কৰিব চেষ্টা কৰিব মই কেইবাৰ মন লৈছোঁ কেইবাৰ এৰিছোঁ এই উশাহটো মানে সাসোকা মালা জাপনা বুলি কয় যে উশাহ নিশাহটোৰ এটা মালা জাপ কৰিব লাগে উশাহ নিশাহটো কাউণ্ট কৰিব লাগে লৈছোঁ এৰিছোঁ আৰু যি উশাহ নিশাহটো মই লৈ আছোঁ কাৰণে মই জীয়াই আছোঁ জীৱিত আজি 1 মিনিটৰ কাৰণে উশাহটো বন্ধ হৈ গ'লে মোৰ জীৱনটোৱে নাশ হৈ যাব তো উশাহ নিশাহটো অকণমান আমি গুৰুত্ব দি সেইটো এটা আমাৰ বডিটোৰ কাৰণে মেডিচিন হয় হা তো যিমান পৰ আপুনি উশাহ নিশাহটো ভিত্তি কৰি আপুনি লৈ থাকিব পাৰিব শৰীৰৰ ৰোগবিলাক নাইকিয়া হয় তাৰপিছতে আপোনালোকে কৰিব ওম শান্তি মানে কি ওম ইনহেল এক্সহেল এইখিনি ধুনীয়াকৈ ৰিলেক্স মুডত আহি গ'ল ওম আপোনাৰ উশাহ লোৱা কেপাচিটি যিমান সিমান দীঘলীয়াকৈ ভাইব্ৰেশ্যন কৰি ক'ব তাৰপিছত আকৌ এৰি দিব লাহেকৈ আকৌ ল'ব ওম আপোনালোকৰ যিমান পৰ মন যায় 5-10-15 মিনিট পাৰে ওম শান্তি কৰিব আমাৰ সৃষ্টিৰ মূলতেই ওম আৰু প্ৰত্যেকটো আমাৰ মন্ত্ৰৰ মূলতে আমি ওম নমো ভগৱতী বাসুদেৱায় নমঃ ওম ভূৰ্ভুৱস্বঃ তস্সবিতুৰ্বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি য়ো ন প্ৰচোদয়াৎ তো আমি গায়ত্ৰী মন্ত্ৰটো ওম দি চব মানে মহামৃত্যুঞ্জয় মন্ত্ৰ ওম দি সকলো মানে কি মন্ত্ৰৰ মূলতে ওম নহয় ওম শান্তি কৰিলে মানে কি আমাৰ বহুখিনি পজিটিভনেছ আমাৰ গালৈ আহে ওম বুলি কোৱাৰ লগে যিটো ভাইব্ৰেশ্যন আমাৰ ব্লাডত ফ্ল' হ'ব আমাৰ বডি ফ্ল' হ'ব তাৰ পৰা সাংঘাতিক আমি ৰিজাল্ট দেখিবলৈ পাম আমাৰ লাইফত তাৰপিছতে আপোনালোকে অলপমান প্ৰাণায়াম কৰিব ৰামদেৱৰ কপাল ভাতি অনুলোম বিলোম বস্তিকা যি আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰিও 5-6টামান প্ৰাণায়াম কৰিব পাৰিব আপোনালোকে শিকি ল'ব প্ৰাণায়াম কৰা বহুত ভাল তাৰপিছতে অকণমান এক্সাৰচাইজ কৰিব পাৰে তাৰপিছতে আপোনালোকে কি কৰিব
আমি মন্ত্ৰবিলাক যেন শুনা খুব ভাল মৰ্নিং টাইমত আমি মন্ত্ৰ মানে শ্ৰৱণ কৰিলে যিটো আমাৰ আমি বেনিফিট বা যিটো উপকৃত হওঁ কীৰ্তন কৰিলেও মানে শুনিলে আৰু বা শ্ৰৱণ কৰিলে মানে কি পাঠ কৰিলে একেই আমি বেনিফিট পাওঁ যদি আমি কিবা চান্টিং কৰোঁ বা তাৰ বাহিৰে যদি চান্টিং কৰোঁ নহয় আমি কাণেৰে আমি শুনো প্লে কৰি হোম থিয়েটাৰত বজাই বা আপোনালোকে হেডফোনত লগাই মৰ্নিং টাইম আপোনালোকে হেডফোনত লগাই শুনিব পাৰে মন্ত্ৰখিনি শুনাৰ পিছত আপোনালোকে মানে কি এনেকুৱা এটা অলৌকিক শক্তি পাব গাত গোটেই দিনটো মানে আপোনাৰ উৎসাহ হৈ থাকিব কিন্তু মৰ্নিং টাইমতে আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব মানে কি আমাৰ মানে প্ৰটেকশ্যনৰ কাৰণে মই কি কৰোঁ নাৰায়ণ কৱচ যে নাৰায়ণ কৱচ ইউটিউবত এভেইলেবল আছে নাৰায়ণ কৱচ আপোনালোকে প্লে কৰি হেডফোন লগাই পেলাই শুনাৰ অভ্যাস কৰক পুৰা কৱচ মানে আমাক মানে প্ৰটেকশ্যন ন নাৰায়ণ কৱচখন শুনিব আৰু আমাৰ নৱগ্ৰহটো মানে কি 9টা প্লেনেট আমাৰ যদি হেৰি হয় কণ্ট্ৰলত থাকে নৱগ্ৰহ তো আমাৰ জীৱনত অপায় মংগলবিলাক নহয় তো নৱগ্ৰহ চালিচাখন আপোনালোকে ডেইলি শুনা অভ্যাস কৰক ইউটিউবত মাৰিলে এভেইলেবল আছে ঠিক আছে নৱগ্ৰহ চালিচা শুনিব আমাৰ 9টা গ্ৰহ যদি কণ্ট্ৰলত থাকে আমাৰ লাইফত অপায় মংগলসমূহ নহয় তাৰপিছতে আমি পাষ্ট লাইফৰ কৰ্মাৰ কাৰণে যে কিবা কিবি আমি অসুবিধা ভুগিবলগীয়া হয় অশান্তি ভুগিব লগা হয় আমাৰ সেই দিশটো চাবৰ কাৰণে আমাৰ কৰ্মফলৰ দেৱতা শনিদেৱক দিয়া হৈছে আপোনালোকে বিশ্বাস কৰিলে শনি চালিচাখন আপোনালোকে সদায় শুনিব পাৰে সকলোৱে কৰ্মফলৰ কাৰণে কিছু লাইফত দুখ পাবলগীয়া হয় তো সেইটো আপোনালোকে কৰিব পাৰিব আৰু মৰ্নিং টাইমতে দিনটোৰ কাৰণে আমাৰ ক্লেশ নাশ কৰিবৰ কাৰণে মানে কি অপায় মংগল নাশ কৰিবৰ কাৰণে এবাৰ পাৱাৰফুল মানে বিষ্ণু মন্ত্ৰ আছে কৃষ্ণৰ তো এই ভাগ সদায় আপোনালোকে চান্টিং কৰিব বা শুনিব একদম পাৱাৰফুল হয় কৃষ্ণাই বাসুদেৱায় হৰে পৰমাত্মা দে প্ৰাতঃ ক্লেশ নাশায় গোবিন্দায় নমো নমঃ আকৌ এবাৰ কৰি দিছো কৃষ্ণাই বাসুদেৱায় হৰে পৰমাত্মা দে প্ৰাতঃ ক্লেশ নাশায় গোবিন্দায় নমো নমঃ আৰু কাৰোবাৰ যদি মালা জাপ কৰাৰ অভ্যাস আছে বহুত ভাল কথা যিকোনো এভাগ আপোনালোকৰ প্ৰিয় মন্ত্ৰ লৈ পেলাই হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ল'ব পাৰে ওম নমো ভগৱতে বাসুদেৱায় নমঃ ল'ব পাৰে 108 বাৰ মালা জাপ কৰিব পাৰে মনটো দিনটোৰ কাৰণে আপোনাৰ কণ্ট্ৰলত আহি যাব আৰু ভাইব্ৰেশ্যন হাই হৈ যাব এনেকে শুদ্ধভাৱেৰে যদি আপোনালোকৰ দিনটো আপোনালোকে আৰম্ভ কৰিবলৈ লয় আপোনালোকে ইয়াৰ অতি সুন্দৰ ৰিজাল্ট আপোনালোকৰ লাইফত দেখিবলৈ পাব সকলোখিনি মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো মই কিমানখিনি মন্ত্ৰ ডেইলি শুনো আপোনালোকক লিষ্ট দিব নোৱাৰিম প্ৰত্যেকটো মন্ত্ৰৰে বেনিফিট আপোনালোকে বহুত বেলেগ বেলেগ ধৰণে পাব পাৰিব আৰু কিছুমানে আপোনালোকে যদি আকস্মিক দুৰ্ঘটনা কোনো কাম্য নকৰে ন তো তাৰ কাৰণে মহামৃত্যুঞ্জয় মন্ত্ৰ আপোনালোকে ডেইলি শুনিব পাৰে তো তেনেধৰণৰ কিছুমান আপোনালোকৰ ভাল পোৱা মন্ত্ৰ আপোনালোকে ডেইলি শুনা মানে ডেইলি বেচিছত শুনা আপোনালোকে অভ্যাস কৰক আপোনালোকৰ ব্লাডত সেই হাই ভাইব্ৰেশ্যনেল এনাৰ্জি ফ্ল' হোৱাৰ পিছত আপোনালোকৰ লাহে লাহে লাইফৰ পৰা সকলো অপায় মংগল নাশ হ'ব ধৰিব আৰু এটা সুন্দৰ চমৎকাৰী জীৱনৰ লগত আপোনালোকে পৰিচিত হৈ গৈ থাকিব আৰু সকলোখিনি নিজৰ অভিজ্ঞতাৰ পৰা কৈছো 100% আপোনালোকে ৰিজাল্ট পাব সঠিকভাৱে নিজৰ দিনবিলাক আৰম্ভ কৰিবলৈ যত্ন কৰক কোনো টকা পইচাৰ ইয়াত প্ৰশ্ন নাহে আপোনালোকে খালি নিজৰ ইচ্ছাৰহে ডাঙৰ বস্তু আপোনালোকৰ নিজৰ ইচ্ছাটো ডাঙৰ বস্তু তো সকলোৱে নিজৰ জীৱন পৰিৱৰ্তন কৰিব বিচাৰে সকলোৱে এনেকৈ সুন্দৰ এক্টিভিটিছৰ লগত নিজকে জড়িত কৰিব বুলি মই আশা ৰাখিলো লগতে এক্সেছ বাৰ্ছৰ থেৰাপি সেশন লৈ পেলাই মানুহৰ জীৱন সুন্দৰ ৰূপে পৰিৱৰ্তন হৈ আছে ময়ো আশা ৰাখিছো আপোনালোকেও যাতে ইমান সুন্দৰ এটা মডেলিটি আপোনালোকৰ লাইফত আকোৱালি লওক আৰু তাৰ সুন্দৰ বেনিফিট সমূহ ল'বলৈ সক্ষম হওক লগতে আপোনালোকৰ জীৱনৰ হৈ থকা সমস্যাসমূহৰ বিষয়ে যদি জানিবলৈ আগ্ৰহী আৰু তাৰ সমাধানৰ বিষয়ে জানিবলৈ আগ্ৰহী টেৰো কাৰ্ড ৰিডিঙৰ মাধ্যমেৰে মই সমস্যাসমূহৰ সমাধান আৰু সমস্যাসমূহ কিয় হৈ আছে সুন্দৰ এক্সপ্লেনেশ্যন আপোনালোকক দাঙি ধৰো তো আপোনালোকে তাৰ কাৰণে আহিব পাৰিব
আৰু মোৰ টেৰ কাৰ্ড ৰিডিঙৰ জাৰ্নিটো মই কিয় শিকিলোঁ তাৰো এটা সুন্দৰ আলৌকিক ৰহস্য আছে আপোনালোকৰ মাজলৈ লৈ আহিম আৰু তাৰ লগতে মই 7 চক্ৰ গাইডেড মেডিটেশ্যনসমূহ দি আছোঁ আগ্ৰহী হ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব ইমান পৰ মোৰ ভিডিঅ'টো শুনি থকাৰ বাবে আপোনালোকলৈ অশেষ আন্তৰিক ধন্যবাদ আজিলৈ আহিছোঁ থেংক ইউ গড ব্লেছ ইউ লাভ ইউ বাই বাই